জয় মা চামুণ্ডা 28 মাৰ্চ 2025 শুক্ৰবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে চ'ত মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথি আৰু আজি দিনটোত নক্ষত্ৰ থাকিব পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ ৰাতি 10:10 লৈকে তাৰ পিছত পৰিব উত্তৰা ভাদ্ৰপদ নক্ষত্ৰ আৰু আজি কৰণ থাকিব ক্ৰমৰূপে বৃষ্টিকৰণ আৰু ফকুংকৰণ আৰু যোগ থাকিব আজি শুক্ল যোগ আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ জন্ম ৰাশি বা চন্দ্ৰ ৰাশি 4:48 আবেলি লৈকে কুম্ভ ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ মীন ৰাশি পৰিব আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি দিয়াৰ যোগ হ'ব দুভগা যোগ আজি অভিজিত মুহূৰ্তটো দুপৰীয়া 12:01 পৰা 12:51 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 10:54 পুৱাৰ পৰা 12:26 দুপৰীয়ালৈকে আৰু আজি পশ্চিমত দিশফুলটো থাকিব এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰ চন্দ্ৰ ৰাশিৰ ভিত্তিত আলোচনা কৰিম ভিডিওটো আপোনালোকে শেষলৈকে সদায় চাব কাৰণ ভিডিওটোৰ শেষত আমি জন্ম কুণ্ডলী বা জন্ম পুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকলৈ বুলি আগবঢ়াও এতিয়া আহকচোন প্ৰথমতে মেষৰ কাৰণে আলোচনা কৰি লওঁ মেষৰ কাৰণে আজি আপোনালোকে লোকক সুখী কৰাৰ দিন যিমানে লোকক সুখী কৰিব সিমানে আপোনালোকৰো দেহ মন ভাল হৈ থাকিব আৰু আপোনালোকৰো গ্ৰহটো বৃদ্ধি হ'ব ফুৰিবলৈ আজি আপোনালোকে যাবলৈ প্লেনিং বনাব পাৰে বন্ধু বৰ্গৰ লগতো হ'ব পাৰে আৰু পৰিবাৰজনৰ লগতো হ'ব পাৰে খৰচ আদি আজি অৱশ্যে বৃদ্ধি হোৱাটো দেখা গৈছে খৰচ বৃদ্ধিত অকনমান লেগাম লগাব লাগিব নহলে আপোনালোকৰ সমস্যা হ'ব পাৰে আবেলি লৈকে আপোনালোকে কিবা এটা ভাল খবৰ শুনিবলগীয়া হ'ব পাৰে তাকে লৈ আপোনালোকে গোটেই পৰিয়ালটোৱে উৎফুল্লিত হৈ পৰিব পাৰে ব্যৱসায়ত আজি বিশেষ লাভ দেখুৱাইছে যিসকল ব্যৱসায়ী তেওঁলোকৰ চাৰিওফালৰ পৰাই লাভৱান হোৱাটো দৃষ্টিগোচৰ হৈছে আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰত সকলো ধৰণৰ সুখ আপোনালোকে পাব বৈবাহিকত আপোনালোকৰ ভাল দেখাইছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষ ৰাশিয়ে আজি মনোৰঞ্জনতকৈ বেছি খেলত গুৰুত্ব দিব লাগে মনোৰঞ্জন বুলি ক'লে যে সিনেমা চোৱা বা কিবা গান শুনা এইবিলাকতো হ'ব পাৰে কিন্তু ফিজিক্যাল এক্টিভিটিত আপোনালোকে বেছি গুৰুত্ব দিলে আপোনালোকৰ কাৰণে ভাল হ'ব বিদেশৰ লগত জড়িত হৈ যিসকলে কাম কৰি আছে তেওঁলোকৰ ধন লাভৰ সম্ভাৱনা দেখা গৈছে পৰিবাৰৰ লগত আপোনালোকে শুভ সময় অতিবাহিত কৰিব পাৰিব কিন্তু পৰিয়ালৰ ফালৰ পৰা যথেষ্ট কিছুমান ডিমান্ড আপোনাৰ প্ৰতি থাকিব এটো লাগে এটো কৰিব লাগে এনেকুৱা ধৰণৰ কথাবিলাক থাকিব পাৰে বাহিৰা মানুহৰ লগত আপোনালোকৰ বিবাদ হ'ব পাৰে হেতু নোহোৱাকে যেনে তেনে বিবাদটো টালিবলৈ চেষ্টা কৰক তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব সময় আজি আপোনালোকে যথেষ্ট পাব সময় আজি আপোনালোকে সঠিককে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব আৰু সেই যে সময় পাব তাকে আপোনালোকে জীৱন সংগীৰ লগত সেই সময়খিনি শেয়াৰ কৰিবলৈ চেষ্টা কৰিব জীৱন সংগীৰ লগত বাহিৰলৈ ফুৰিবলৈ যোৱাৰ সম্ভাৱনা দেখা গৈছে আজি আপুনি বিশেষ সাহসিকতাৰে নিজক প্ৰদৰ্শন কৰা যেন দেখা যাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 8 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুন ৰাশিৰ কাৰণে আজি আপোনালোকে স্বাস্থ্যত বেছি গুৰুত্ব দিব লাগিব টোপনি যদি পূৰ হোৱা নাই আপোনালোকে টোপনি পূৰত গুৰুত্ব দিব লাগিব ধনৰ বাবে আপোনালোকৰ সমস্যা হ'ব পাৰে ধাৰ ল'ব লগা হ'ব পাৰে যিসকল বিশেষকৈ চাকৰিয়াল তেওঁলোকৰ ধনৰ সমস্যাটো বেছি যেন দেখা যাব পাৰে দৰমহা সোমোৱা লেট হ'ব পাৰে সন্তানৰ পৰা ক্লেশ হ'ব পাৰে সন্তানৰ কিবা এক্টিভিটিক লৈ আপোনালোকে চিন্তিত হ'ব লগা হ'ব পাৰে প্ৰেমত আপোনালোকে বহুতো আজি সুযোগ পাব প্ৰেমত ক'বলৈ গ'লে আজি পজিটিভ সাইন থাকিব শত্ৰু আজি আপোনালোকৰ কাৰণে মিত্ৰ হৈ পৰিব এনেকুৱা আপোনালোকৰ এটা কথা বা এটা কামৰ জৰিয়তে হ'ব পাৰে লাগিলে সামান্য কামেই হওক এনেকুৱা ধৰণৰ চেঞ্জ আজি আহিব পাৰে ভালপোৱা কাম কৰিবলৈ আপোনালোকে চেষ্টা কৰক আৰু লগতে জীৱন সংগীৰ সৈতে ভাল লগা কামবিলাক একেলগে কৰক আৰু ভাল লগা টাইম জীৱন সংগীৰ লগত স্পেন্ড কৰিলে ভাল লাগিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আজি বেমাৰৰ পৰা মুক্তি হোৱাৰ সম্ভাৱনা দেখা গৈছে নিবেশ আজি ভুলতো নকৰিব শেয়াৰ মাৰ্কেটত নিবেশ কৰিলে বা যিকোনো নিবেশ কৰিলে আপোনালোকৰ পইচা ডুবিব পাৰে মানুহক আজি আপোনালোকে হাঁহিৰ খুৰাক দিবলৈ সক্ষম হ'ব হহুৱাব পাৰিব এটো ভাল কথা ৰোমান্টিক আজি গোটেই দিনটোতে অনুভৱ কৰি থাকিব যাক হহুৱাব লাগে তাক আপোনালোকে হহুৱাব আৰু যাৰ লগত ৰোমান্টিক হৈ প্ৰদৰ্শন হ'ব লাগে তেওঁলোকৰ আগত আপোনালোকে সেইদৰে প্ৰদৰ্শন হোৱা দেখা গৈছে বিবেকশীল হৈ আজি আপোনালোকে ভাবিব লাগিব সকলো কথা মনৰ পৰা নহয় অন্তৰৰ পৰা নহয় আজি দিমাগৰ পৰা মস্তিষ্কৰ পৰা আপোনালোকে ভাবিলে ভাল হ'ব বৈবাহিক জীৱন আজি আপোনালোকৰ আনন্দময় দেখা গৈছে আনন্দ উপভোগ আপোনালোকে কৰিব পাৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 1 নম্বৰ এতিয়া আহকচোন আমি সিংহ ৰাশিৰ বিষয়ে আলোচনা কৰিম সিংহ ৰাশিৰ কাৰণে আশাবাদী বনিবলৈ চেষ্টা কৰক নিজকে নিজে প্ৰেৰিত কৰিবলৈ চেষ্টা কৰক নিজকে নিজে প্ৰেৰণা দিয়ক আশাবাদী হ'বলৈ জীৱনটো জীয়াই থাকিবলৈ সুকলমে জীয়াই থাকিবলৈ হলে আশা ভৰসা এইগিটা বহুত বেছিকৈ প্ৰয়োজন হয় আত্মবিশ্বাস আপোনালোকে বৃদ্ধি কৰিব লাগিব আত্মবিশ্বাসৰ অবিহনে এই জীৱনত কিবা এটা প্ৰাপ্তি কৰা কিবা এটা সাকসেস হোৱা অসম্ভৱ নিজকে আপোনালোকে ফ্লেক্সিবল কৰি ৰাখক বৰ কেঠেলা মাৰি নাথাকিব ফ্লেক্সিবল হৈ পেলাই থাকিবলৈ চেষ্টা কৰক
আজি আপোনালোকে প্ৰিয়ৰ মুড বেয়া যেন দেখিব পাৰে প্ৰিয়ৰ ওচৰলৈ গ'ল বা ফোন এটা কৰিলে বা মেছেজ দিলে কিন্তু মুড যেন বেয়া তেনেকুৱাকৈ আপোনালোকলৈ ৰিপ্লাই আহিব পাৰে বৈবাহিকতো আজি বিশেষ শুভ নহয় তাতো অকণমান উখুৰা মুখুৰা পৰিস্থিতি দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ৮ নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি আপোনালোকে বিশেষ উচ্চ অধিকাৰী বা কোনোবা বিশেষ ব্যক্তি বা কোনোবা তেনেকুৱা সেলিব্ৰিটি টাইপৰ বা আপোনাৰ কাৰণে যি বহুত মানে উচ্চ স্তৰীয় ব্যক্তি ধৰক এনেকুৱা ব্যক্তিক আজি লগ পাব লগা হ'ব পাৰে কিন্তু তেনেকুৱা ব্যক্তিক আপোনালোকে যদি লগ পায় আজি আপোনালোকৰ কনফিডেন্স লেভেলটো ডাউন থাকিব কনফিডেন্ট হৈ পেলাই তেওঁলোকৰ আগত আপোনালোকে থিয় হ'ব নোৱাৰিব পাৰে গতিকে কনফিডেন্স লেভেলটো বঢ়াই থাকক ৰাতিপুৱা শুই উঠি সূৰ্য প্ৰণাম কৰি নিজৰ কনফিডেন্স লেভেলটো অকণমান বঢ়াই লওক আৰু নিজকে কনফিডেন্ট হিচাপে ৰাখিবলৈ যত্ন কৰক সময় আৰু ধন এই দুইটাতে আপোনালোকে সমানে গুৰুত্ব দিব লাগিব কাৰণ দুইটা নহলে আমাৰ মানে জীয়াই থকাটো অসম্ভৱ আৰু দুইটাৰে সমানে মহত্ব আছে কল্পনাৰ পিছত আপোনালোকে দৌৰিব আজি নালাগে বেছিকে কাল্পনিক জগতত নাথাকিব বাস্তৱিক জগতত থাকিবলৈ চেষ্টা কৰক দিন আজি বহুত বেছি ঠিক বুলি ক'ব নোৱাৰি জীৱন সংগীৰ ফালৰ পৰা আজি অসন্মতি কিবা এটা কথাত অসন্মতি দিয়াটো দেখা গৈছে আৰু তাৰে পৰা আপোনালোকৰ ৰিলেশনশ্বিপত কিবা বিবাদ বা কিবা ক্লেশ আহিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ৭ নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলা ৰাশিৰ কাৰণে আজি আপোনালোকে নিজকে পৰিষ্কৃত কৰিবলৈ চেষ্টা কৰক নিজকে আধ্যাত্মিক বনাবলৈ চেষ্টা কৰক নিজকে আপোনালোকে আপডেট কৰিবলৈ চেষ্টা কৰক স্থিৰ নহব নিজকে নিজে আপডেট কৰি থাকক যেটো আপোনালোকে যেটো বস্তুত এক্সপাৰ্ট তাতে আপোনালোকে নিজকে পৰিষ্কৃত কৰক এটো কোৱা নাই যে নতুন নতুন কৰক যেটোত আপুনি এক্সপাৰ্ট তাত আপোনালোকে একদম বহুত তাতকে বহুত বেছি এক্সপাৰ্ট বনিবলৈ চেষ্টা কৰিব লাগে তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আৰ্থিক সমস্যা আজি আপোনাৰ জীৱনত দেখা দিব পাৰে খৰচো কিন্তু আজি বৃদ্ধি হ'ব পাৰে গতিকে আৰ্থিক সমস্যা যেহেতু আছে খৰচ বেছি নকৰিব বজাৰৰ লিষ্ট লৈ পেলাই ঘৰৰ পৰা ওলালে ভাল হ'ব পেন্ডিং কামবিলাক আজি আপোনালোকে কৰাৰ সম্ভাৱনা আছে বা শেষ কৰিব আজি পাৰিব পাৰে পেন্ডিং কামবিলাক বিবাহ কি বা তাৰ আপোনালোকৰ প্ৰকৃত মহত্ব কি এই গোটেই কথাবিলাক আপোনালোকে আজি এনালাইসিস কৰিব পাৰে বা একদম অন্তৰ মনৰ পৰা হৃদয়ঙ্গম আপোনালোকৰ আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ৯ নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিক ৰাশিৰ কাৰণে স্বাস্থ্য আপোনালোকৰ আজি ভালে থাকিব খেলা ধূলাত আপোনালোকে মনোনিৱেশ কৰিব পাৰিব আৰ্থিক হানি অৱশ্যে আজি আপোনালোকৰ হ'ব পাৰে প্ৰিয়জনক আজি উপহাৰ দিলে আপোনালোকৰ কাৰণে ভাল হ'ব আৰু প্ৰিয়জনো বহুত বেছি ফূৰ্তিত গুচি যাব আজি আপোনালোকে পেন্ডিং কামবিলাক যদি শেষ কৰে আপোনালোকৰ কাৰণেও ভাল হ'ব পেন্ডিং কামবিলাক যিমানে থৈ দিব সিমানে মানে আপোনাৰ এটা কিবা এটা বহুত ডাঙৰ বুজা এটা মাথাত হৈ থকা যেন অনুভৱ হ'ব গতিকে সোনকালে কৰি শেষ কৰক আপোনাৰ অকণমান পাতল পাতল লাগিব বৈবাহিকত আজি বতৰটো অকণমান পোহৰ যেন দেখাইছে যদিও বা যোৱা দিনকেইটাত অকণমান আন্ধাৰ হৈ আছিল আজি আপোনালোকৰ পোহৰাই উঠিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ২ নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি মানসিক দুৰ্বলতাটো আপোনালোকৰ আহিবলৈ নিদিব যদি হেতু আহে আজি আপোনালোকক বহুত দুৰ্বল কৰি পেলাব সকাৰাত্মক হৈ পেলাই আপোনালোকে চিন্তাবিলাক কৰক সকাৰাত্মক মনোভাৱেৰে আপোনালোকে জীৱনত আগবাঢ়ক চাৰিও দিশে আপোনালোকে মানুহক সুখ বিলাবলৈ চেষ্টা কৰক হহুৱাওক যিকোনো ভাল লগা কথা কওক ঘৰৰ সৰু সৰু যিবিলাক সদস্য যিবিলাক স্মল মানে ধৰ ইয়ং সদস্য সেইবিলাকৰ লগত টাইম স্পেন্ড কৰক তেওঁলোকৰ লগত ভালকে কথা পাতিবলৈ কিবা ধৰক টাইম স্পেন্ড কৰিবলৈ আপোনালোকে চেষ্টা কৰক মনটো নিজৰ ভাল লগাওক সৃজনাত্মক হ'বলৈ চেষ্টা কৰক বৈবাহিক মহত্ব আজি আপোনালোকৰ থাকিব জীৱনত বৈবাহিকৰ ক্ষেত্ৰত আজি আপোনালোকে কিবা বিশেষ মহত্বপূৰ্ণ ডিসিশন ল'ব লগা হ'ব পাৰে এটো যিকোনো ডিসিশন হ'ব পাৰে কিন্তু আজি তেনেকুৱা সম্ভাৱনা দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ৮ নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি স্বাস্থ্যটো আপোনালোকৰ ভালে দেখাইছে বন্ধুৰ লগত ঘূৰিব ফুৰিবলৈ যোৱাৰ প্লেনিং আজি কৰিব পাৰে খেলত আপোনালোকৰ আজি মন বহিব মনোনিৱেশ আপোনালোকে কৰিব পাৰিব প্ৰেম যে প্ৰতিটো ৰোগৰে যে ঔষধি এই কথাটো আপোনালোকে আজি অনুভৱ কৰিব পাৰিব যাত্ৰা আৰু শিক্ষাৰ লগত জড়িত কামবিলাকত আপোনালোকে আজি গুৰুত্ব দিব লাগিব হেতু যদি আপোনাৰ যদি আজীৱিকাও হয় বা যদি আজীৱিকা নহয় তথাপিতো আপোনালোকে গুৰুত্ব দিয়াটো ভাল হ'ব জীৱন সংগীৰ লগত আজি সময় ৰোমান্টিক দেখা গৈছে আপোনালোকে বিশেষ ৰোমান্টিক মুহূৰ্ত আজি অতিবাহিত কৰিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব ৮ নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম কুম্ভ ৰাশিৰ কাৰণে বেলেগৰ লগত আজি আপোনালোকে নিজৰ সুখবিলাক বাটিব লাগে সুখবিলাক শেয়াৰ কৰিব লাগে আৰু সন্তানৰ পৰা আজি আপোনালোকৰ আৰ্থিক লাভ হ'ব পাৰে সন্তানৰ কিবা কৃত্যক লৈ সন্তানৰ কিবা নহয় কিবা সন্তানৰ লগত জড়িত থকা কথাক লৈ আপোনালোকৰ আৰ্থিক লাভালাভ দেখা গৈছে ভাতৃৰ পৰা মানে ভায়েকবিলাকৰ পৰা আজি আপোনালোকে সহায় পাব পাৰে যিসকলৰ ভায়েক আছে যদি আপোনালোকৰ সহায় মানে দৰকাৰ হৈছে তেতিয়া কাৰ্যক্ষেত্ৰত আপোনালোকৰ মেহনতৰ ফল আজি সুন্দৰকৈ আপোনালোকে দেখিবলৈ পাব খালি ভালকে অন্তৰৰ পৰা আপোনালোকে মেহনত কৰিব লাগে জীৱন সংগীৰ লগত আপোনালোকৰ সম্পৰ্ক গাঢ় হৈ উঠা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আজি
নাকাৰাত্মকতা যদি আছে তেতিয়াহলে আপোনালোকে সেইবিলাক ৰিমুভ কৰিবলৈ চেষ্টা কৰক নাকাৰাত্মক নহব কাৰণ এই গিদিনত আপোনালোকৰ কিছুমান গ্ৰহৰ ফেৰে আপোনালোকৰ জীৱনত নাকাৰাত্মকতা কঢ়িয়াই আনিব পাৰে খং ৰাগ বহুত ধৰণৰ বস্তু কঢ়িয়াই আনিব পাৰে সেইবিলাকত লেগাম ৰাখিব আৰু আপোনাৰ প্ৰগতিত নিজকে নিজে বা নিজৰ সেই নাকাৰাত্মকতাবিলাকক বাধা বনিবলৈ নিদিব নহলে এইবিলাক যদি আপোনালোকে ৰিমুভ নকৰে যদি এইবোৰৰ ওপৰত যদি চিন্তা চৰ্চা নকৰে তেতিয়াহলে আপোনালোকৰ প্ৰগতিত বাধা হৈ এইবিলাক থিয় দিব পাৰে আৰ্থিক দিশটো আপোনালোকৰ শুভ নহয় আৰ্থিক দিশত আপোনালোকৰ চিন্তা বহুত দিনৰ পৰা বনি আছে এতিয়াও আপোনালোকৰ বনি থকাটো দেখা গৈছে প্ৰেমত বেছি আপোনালোকে মজগুল হৈ পেলে জিটি মানে কাম কৰি নিদিব কিছুমান সামাজিক বান্ধোন থাকে ধৰক সেইবিলাক ভাঙি নিদিব তেতিয়া আপোনালোকৰ সমস্যা হ'ব পাৰে বৈবাহিকতো আজি আপোনালোকৰ ক্লেশপূৰ্ণ বাতাবৰণ দেখা গৈছে খং ৰাগ উঠি থাকিব আপোনাৰ কিবা লাগি থাকিব মনটো ভাল লাগি নাথাকিব হয়তো প্ৰেমিকাৰ মানে ফালৰ পৰা বা বৈবাহিক ক্ষেত্ৰত নিজৰ জীৱন সংগীৰ ফালৰ পৰা আপোনালোকৰ মুড বৰ বিশেষ ভাল আজি নেদেখিব পাৰে আৰু বহুত বিশেষ ভাল দেখুৱা নাই গতিকে আপোনালোকে আজি কিবা মন্ত্ৰস্তত্ৰ যদি পাঠ কৰে মন্দিৰ যদি দৰ্শন কৰে তেতিয়াও আপোনালোকৰ অকণমান আজি মাথাটো ঠাণ্ডা হৈ থাকিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি জন্ম কুষ্টিৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক জনাই দিওঁ জন্ম কুণ্ডলী বা জন্ম কুষ্টিত যদি আপোনালোকৰ দশম স্থানত যিকোনো মানে গ্ৰহ বহি থাকক বা নাথাকক সেইটো লগত কথা নাই দশম স্থানত যদি দুটা বা তিনিটা পাপক গ্ৰহৰ যদি দৃষ্টি থাকে আৰু তাত যদি কোনো যদি গ্ৰহ বহি নাই অকল যদি পাপক গ্ৰহৰ কিটাৰ দৃষ্টি আছে আৰু দশমৰ অধিপতি কেনেবাকে যদি অষ্টমত বা দ্বাদশত যদি বহি থাকে বা ষষ্ঠ স্থানত যদি বহি থাকে তেতিয়াহলে নানান তৰহৰ আপোনালোকৰ কেৰিয়াৰত আপোনালোকৰ আজীৱিকাত বাধা আহিব আপোনালোকে কৰি মানে তত নাপাব ইটো কৰিবলৈ মন কৰিব নহব হিটো কৰিবলৈ মন কৰিব নহব মুঠতে আপোনালোকে প্লেনিং কৰি তত নাপাব কিন্তু এটাও প্লেনিং আপোনালোকৰ সাকসেস নহব পাৰে এই বস্তুটো আপোনালোকৰ যদি কাৰ্যক্ষেত্ৰত হৈ আছে তেতিয়াহলে এবাৰ এনেকুৱা হৈ আছে নেকি বিশ্লেষণ কৰি চোৱাব পাৰে আমাৰ ইয়াত যোগাযোগ কৰি আৰু উচিত ৰিমেডি আপোনালোকে আমাৰ পৰা ল'ব পাৰে এতিয়া আহকচোন আমি মহা উপায়টোৰ বিষয়ে আলোচনা কৰিম মহা উপায়ত আপোনালোকে আজি এনেকুৱা কি কৰিব যিটো নেকি আপোনালোকৰ দিনটোৰ অশুভতাসমূহ নাশ কৰিব পাৰে আজি যিকোনো দুখীয়া নিচলা মানুহক বা যাক বহুত দৰকাৰ হৈছে খাদ্য বস্তু যি নেকি বয়স্ক হৈ গৈছে কাম কৰি খাব নোৱাৰে বা যাৰ বহুত সৰু কেঁচুৱা আছে কাম কৰি খাব নোৱাৰে বা যাৰ অংগ ভংগ কাম কৰি খাব নোৱাৰে তেনেকুৱা মানুহক আপোনালোকে ক্ষীৰ প্ৰদান কৰক তেতিয়া অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব ধন্যবাদ